নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স নৱম শ্ৰেণীৰ ছাত্ৰসকল অনলাইন 13.4টো আজি লৈছোঁ তোমালোকৰ বাবে ইয়াৰ আগতে মই 13.3টো দিছিলোঁ যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাবা তাত গৈ তোমালোকে 13.3টো চাব পাৰিবা তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো ইয়াত কি দিয়া আছে যে তলৰ ব্যাসাৰ্ধৰ গোলক এটাৰ পৃষ্ঠকালি নিৰ্ণয় কৰিব দিছে আমাক প্ৰথমতে এটা পৃষ্ঠকালি গোলকৰ পৃষ্ঠকালি উলিওৱা সূত্ৰটো কি আমি সেইটো আগতে জানিব লাগিব তেতিয়াহে আমি পৃষ্ঠকালিটো নিৰ্ণয় কৰিব পাৰিম তো ইয়াত প্ৰথমতে আমি জানিব লাগিব গোলকৰ পৃষ্ঠকালি কি তো গোলকৰ পৃষ্ঠকালি উলিওৱা সূত্ৰটো হৈছে 4πr² অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি হৈছে 2πr² আৰু অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি আছে মানে উলিওৱা সূত্ৰটো হৈছে 3πr²। এই সূত্ৰকেইটা তোমালোকে মনত ৰাখিবা তেতিয়াহে তোমালোকে এই অংকবিলাক কৰিব পাৰিবা তাৰমানে এতিয়া কথা হ'ল কি ইয়াত ব্যাসাৰ্ধ কিমান দিয়া আছে 10.5 সেন্টিমিটাৰ তো আমি ইয়াৰ পৃষ্ঠকালি উলিয়ালে কি কোনটো সূত্ৰ ব্যৱহাৰ কৰিম এইটো সূত্ৰ 4πr² এটাকে গোলকটোৰ পৃষ্ঠকালি 4πr² ইয়াত পাই সমান আমাক কিমান ধৰিব দিছে 7/22 বুলি ধৰিব দিছে তো 4 ইনটু পাই মানে হল 7/22 ইনটু আর মানে তো 10.5 পিনে 10.5 আমি দুটা দিছো এটা হাতে দি 10 কেইবাৰ যায় একবাৰ যায় 3 থাকে 35 7 5 গুণ 35 তাৰ মানে 1.5 ইয়াত কাটা কাটি যায় হয়নে এতিয়া এই গোটেইখিনি পূৰণ এতিয়া হয়নে এই গোটেইখিনি আমি পূৰণ কৰিলে কিমান পাম এই দুটা যদি আমি পূৰণ কৰি লম প্ৰথমতে কি হ'ব 7 দুগুণ 8 7 দুগুণ 8 তাৰ লগত কি হ'ব এইটো 15 5 গুণ 75 ৰ 5 ধৰা হয়নে হাতে গল 7 15 0 0 7 7 তাৰ পিছত কি হ'ব 15 1 গুণ 15 15 75 দশমিক এঘৰ আছে এক ঘৰ দুঘৰ গতিকে দশমিক আমি ইয়াতে বহাব লাগিব বুজি পাইছানে আৰু এই দুটা যেতিয়া আমি পূৰণ কৰিম এই দুটাৰ পূৰণফলটো আমি কিমান পাম তোমালোকে পূৰণ কৰি চাবা মই ইয়াত পূৰণ কৰি দেখুৱাই দিলে বহুত দীঘলীয়া হয় 1386 অৰ্থাৎ 1386 কি হ'ব কালি হলে সেন্টিমিটাৰ স্কয়াৰ বা বৰ্গ সেন্টিমিটাৰ তো 2 নম্বৰটো আছে ইয়াত দিয়া আছে r সমান 5.6 সেন্টিমিটাৰ এটো তো ইয়াতো গোলকৰ পৃষ্ঠকালি আমি কি নাকে উলিয়াম আগৰটো নিচিনা 4 ইনটু 7/22 হ'ব পাইৰ মান আৰু এটো কি হ'ব 5.7 ইনটু 5.7 নহয় 5.6 ইনটু 5.6 7 দি 56 8 বাৰ তো 0.8 হল হয়নে 0.8 ধৰা এইটো এটা কি হ'ব এটো 7 দুগুণ 8 7 দুগুণ 8 আৰু এইটো কি হ'ব 8 6 গুণ 48 ৰ 8 হাতে গল 4 8 5 গুণ 40 7 4 44 দশমিক দুঘৰত হ'ব ইয়াতে হ'ব 4.48 বুজি পাইছানে 4.48 এতিয়া ইয়াৰ যদি পূৰণ কৰা তেতিয়ালে কিমান পাবা 394.24 পাবা এইখিনি হৈছে ইয়াৰ এনসার আৰু এটো কি হ'ব সেন্টিমিটাৰ স্কয়াৰ 2 নম্বৰত আছে তলৰ ব্যাসৰ গোলক এটাৰ পৃষ্ঠকালি নিৰ্ণয় কৰা ইয়াত 14 সেন্টিমিটাৰ আগৰটো আমাৰ কি দিয়া আছিল ব্যাসাৰ্ধ দিয়া আছিল এবাৰ ব্যাস দিছে গতিকে আমি ব্যাসৰ পৰা আমি কি কৰিব লাগিব ব্যাসাৰ্ধটো উলিয়াই ল'ব লাগিব তো ইয়াত d সমান কিমান দিয়া আছে 14 সেন্টিমিটাৰ গতিকে এটো d মানে কি আমি ব্যাস বুলি জানো গতিকে r টো কি হ'ব এতেকে r ইকুৱেল টু কি হ'ব ব্যাসক যদি আমি 2 ৰে হৰণ দিওঁ তেতিয়াহলে আমি r টো পাম হয়নে তো r ইকুৱেল টু 7 সেন্টিমিটাৰ এতিয়া আমি পৃষ্ঠকালি উলিয়াম এতেকে গোলকৰ পৃষ্ঠকালি বা গোলকটোৰ পৃষ্ঠকালি যি লেখা কিমান হ'ব 4πr² 4 ইনটু 7/22 ইনটু এতে কিমান হ'ব 7 ইনটু 7 এটা 7 কাটা গল 7 দুগুণ 8 7 দুগুণ 8 ইনটু 7 সমান কিমান হ'ব 8 8 গুণ 56 6 হাতে গল 5 8 8 গুণ 56 56 তাৰ লগত আমি যদি আৰু 5 যোগ দিওঁ কিমান হ'ব 61 616 সেন্টিমিটাৰ স্কয়াৰ
ইয়াৰ যিটো 2 নম্বৰ আছে এইটো 21 সেন্টিমিটাৰ এইটো নিচিনা একে হ'ব কাৰণ ইয়াক যেতিয়া 2 ৰে হৰণ কৰিবা 10.5 হে ওলাব 3 নম্বৰটো মই কৰি দিছো 3.52 এটোৰ এতিয়া আমাৰ যদি ব্যাসাৰ্ধ হৈ লওঁ আমাৰ কি হ'ব 2 ৰে যদি আমি ইয়াক হৰণ দিওঁ তেতিয়াহ'লে আমি কিমান পাম 1.75 পাম এটো মিটাৰ হ'ব এটো মিটাৰ আছিলে এটাকে গোলকটোৰ পৃষ্ঠকালে কিমান হ'ব 4 পাই r স্কয়াৰ গতিকে 4 ইনটু কি হ'ব 7/22 ইনটু 1.75 ইনটু 1.75 এটা হাতেৰে যদি আমি ইয়াক হৰণ কৰো কিমান বা যাব হাতেৰে ইয়াক 17 7 দুগুণ 14 3 থাকিল 35 7 5 গুণ 35 দশমিক কি কৰিছে দুগৰ গতি দশমিক ইয়াতে পৰিব এটা কি হ'ব 7 দুগুণ 8 7 দুগুণ 8 ইনটু কিমান হ'ব এই দুটা যদি আমি পূৰণ কৰি চাও এই দুটা পূৰণ কৰিলে আমি কিমান পাম 4375 তোমালোকে পূৰণ কৰি চাবা 4375 এটা দশমিক কি কৰিছে ইয়াত দুঘৰ গতিকে 4 ঘৰ ইয়াতে হ'ব তো এইটো লগত আমি এইটো পূৰণ কৰিলে আমি পাম 38.5000 দশমিক আছে 4 ঘৰত আমাৰ 1 2 3 4 গতিকে 1 2 3 4 এটা দশমিকটো মই দিয়ে দিছো এই কাৰণে পূৰণফলটোৰ লগত আৰু ইয়াত দশমিকৰ সফলতাক আমি শূন্যটা কাটি দিব আৰু কাটি দিলে কি থাকিব 38.5 মিটাৰ স্কয়াৰ তো 4 নম্বৰটো আছে বটা ভৰালে গোলাকা বেলুন এটাৰ ব্যাসাৰ্ধ 7 সেন্টিমিটাৰৰ পৰা 14 সেন্টিমিটাৰলৈ বাঢ়ি যায় দুটা অৱস্থাতে থাকোতে বেলুনটোৰ পৃষ্ঠকাল অনুপাত উলিওৱা প্ৰথমতে আমি 7 সেন্টিমিটাৰৰ পৃষ্ঠকালটো উলিয়াই ল'ব লাগিব তাৰ পিছত যেতিয়া বটা ভৰোৱা হয় 14 সেন্টিমিটাৰলৈ বাঢ়ি যায় তাৰ পিছত আমি 14 সেন্টিমিটাৰটো উলিয়াই ল'ব লাগিব তাৰ পিছত আমি দুটাৰ অনুপাতটো উলিয়াব পাৰিম তো প্ৰথম ক্ষেত্ৰত r = আমাৰ কিমান আছে 7 সেন্টিমিটাৰ তো বেলুনটোৰ পৃষ্ঠকালে কিমান হ'ব 4 পাই r স্কয়াৰ সমান কিমান হ'ব 4 ইনটু 7/22 ইনটু কিমান হ'ব 7 আছে গতিকে 7 ইনটু 7 কাটা গ'ল তো এইখিনি যদি আমি পূৰণ কৰো এটা কিমান পাম 616 সেন্টিমিটাৰ স্কয়াৰ দ্বিতীয় ক্ষেত্ৰত আছে বেলুনটোৰ ব্যাসাৰ্ধ আমাৰ কিমান আছে 14 সেন্টিমিটাৰ গতিকে বেলুনটোৰ পৃষ্ঠকালে হ'ব 4 পাই r স্কয়াৰ ইকুৱেল টু কিমান হ'ব 4 ইনটু 7/22 ইনটু 14 ইনটু 14 7 14 কেইবাৰ যাব দুইবাৰ যাব এটা এইখিনি যদি আমি পূৰণ কৰো গটেখিনি এইখিনি পূৰণ কৰিলে আমি কিমান পাম 2464 পাম 2464 সেন্টিমিটাৰ স্কয়াৰ তো আমি দুটাৰে কালিটো আমি উলিয়াই ললো এতিয়া অনুপাত তোমাৰ কিমান হ'ব এতেকে পৃষ্ঠকালীৰ অনুপাত কিমান হ'ব আমাৰ 616 অনুপাত 2464 616 2464 এতিয়া 11 দি ইয়াক কেইবাৰ যাব 11 5 গুণ 55 55 হলে 6 থাকিল 66 হল 11 6 গুণ 66 আৰু ইয়াক 11 দুগুণ 22 22 হলে তোমাৰ 2 থাকিল 26 হল 11 দুগুণ 22 4 থাকিল 46 11 4 গুণ 46 তাৰপিছত 8 দি ইয়াক 7 বাৰ 8 গুণ 56 8 দি ইয়াক 8 দুগুণ 16 16 হলে তোমাৰ 4 আৰু ইফালে 2 64 8 গুণ 64 7 দি ইয়াক 7 দি এক যাব 7 4 গুণ 28 তো কিমান হল ওপৰত 1 আছে গতিকে 1/4 বা 1:4 হল ইয়াৰ অনুপাত বুজি পাইছানে এনে তোমালোকে উলিয়াব পাৰিবা তো এইখিনি আছিল ভিডিওটো বাকি চেপ্টাৰৰ যেখিনি ৰৈ গৈছে মই নেক্সট ভিডিওত তোমালোকক দিম ভিডিওটো চাই যদি ভাল লাগে ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা তো আজিলৈ